হেল্ল' এভৰিৱান, আৰু এইফালে মই যাবলৈ ওলাইছোঁ চেপন। আৰু তাত মই যোৱাকালি কৈছিলোঁ কাপোৰ অলপ দিবলগীয়া আছে তাত, আৰু তালৈ ওলাইছোঁ যাবৰ কাৰণে। আৰু এতিয়া ওলাই মেলি লওঁ আৰু গৈ লওঁ আৰু তেওঁলোকৰ ঘৰত অকণমান দেখুৱাম বাৰু যদি পাৰোঁ। আৰু যিহেতু ৰুমৰ অৱস্থা একদমেই বেয়া, আৰু আজি মানে বহুতকেইটা কাম আছে আৰু গোটেইকেইটা কাম আকৌ শিৱসাগৰ টাউনতো কাপোৰ দিবলগীয়া আছে আৰু পটাপট তাৰ পৰা গৈ আহোঁগৈ। আৰু এইফালে আহি বাইদেউহঁতৰ ঘৰ পালোহি, দেখিছেনে? কুকুৰটো একদম মোৰ ওচৰৰ পৰা নাযায়, মানে একদম গায়ে চাই উঠিছিলেহি আৰু মৰম কৰি দিলোঁ। মৰম কৰি দিয়া পৰা কুকুৰটো আঁতৰি গ'লগৈ। আৰু বাইদেউহঁতৰ ওচৰৰে দুগৰাকীমান আহিলে, কাপোৰ ল'লে আৰু এতিয়া ঘৰলৈ আহিবৰ কাৰণে লৈছোঁ। আৰু ভাত খাই যাব কৈছিলে, ভাত নাখাওঁ বুলি ক'লোঁ, ঘৰত বোলো ভাত খাই গৈছোঁ। আৰু এতিয়া মই যাম শিৱসাগৰ টাউনত, তাতো কাপোৰ অলপ দিবলগীয়া আছে, কাপোৰখিনি দি লওঁ। আকৌ লগৰ দুজনী আহিব, ফোন কৰিয়ে আছে। এইফালে চিম্পি আৰু এইফালে মধু আহিছে, তেতি দুইজনীয়ে মোৰ পৰা ৰিহা চাদৰ এখন বিহু বুলি লৈছে দেই, একদম পূৰা কমত লৈছে। কেনেকুৱা পাইছ কৈ দিয়া আকৌ চাদৰকেইখন? ভাল, কাপোৰো ভাল, ৰিজনেবল প্ৰাইচ, ভাল লাগিছে। আকৌ আহিম ভৱিষ্যতে। এয়া দেখিছেনে, ধুনীয়া ধুনীয়া। এয়া দুজনীয়ে দুখন লৈছে। এয়া অৱস্থা দেখি সিহঁতি একদম হাঁহিছে, দেখিছেনে? গোটেই এইফালে কাপোৰ, মানে এইফালে কাপোৰ, ৰুমৰ অৱস্থা বেয়া। এইফালে বিচনাত গোটেই কাপোৰে। সিহঁতি মোৰ ৰুমটো দেখি হাঁহিছে, একদম অৱস্থা নাইকিয়া হৈছে ৰুমটো। এতিয়া দুইজনী এতিয়া যাবলৈ ওলালে বাৰু। এয়া দুইজনীয়ে লৈছে, দুইজনীয়ে এখন দুখন লৈছে। যাম ৰহি খাবলৈ, যা। আৰু লগৰকেইজনী গৈছে, আকৌ ওচৰৰ বৌ এজনী আহিলে, তেওঁ কাপোৰ এযোৰ নিবলৈ আহিলে। কোনোবা আলহী আহিছে বোলে। আকৌ গাঁৱৰ পৰা আৰু এজনী আহিছিলে, দীপিকা আহিছিলে, তাইক দেখে কেতিয়াবা মোৰ লগত। আকৌ মই শিৱসাগৰ টাউনত যিহেতু গ'লোঁ, সেইফালে দেখিছেনে? এয়া বিয়ানাম যিহেতু আছেই 6 তাৰিখে, আকৌ তাত পিন্ধিবৰ কাৰণে এইফালে লগৰ এজনীক যোৰা এটা লাগে বোলে, আৰু এই যোৰাটো আনিছোঁ, তাইক আকৌ চিলাই মেলি দিব লাগিব। আৰু এতিয়া সিহঁতকো পঠিয়ালোঁ, আলহীও এতিয়া গৈ শেষ হৈছে। আৰু এতিয়া অকণমান ৰুমটো চিজিল কৰি লওঁ। দেখিছেনে? এইফালে কাপোৰ, এইখন বিচনাত দম হৈ আছে, আকৌ এইফালে এখন বিচনাত। এতিয়া কোনোবা আহিলে পটককৈ ভিতৰতে দেখুৱাই দিছোঁ, বাহিৰতো দেখুৱাইছোঁ। সেইফালে বেগ, মানে একদম ইমানেই বিশৃংখল হৈ আছে ৰুমটো। কালি ৰাতি 12টামান বজালৈকে কাপোৰ জাপিলোঁ, জাপি শেষ নহ'ল। এতিয়া বোলো অকণমান চিজিল কৰিম। আৰু যিহেতু গৰম কাপোৰবিলাক ওলাই আছে, জেকেট চেকেট চবৰে, আৰু সেইখিনিও বোলো এতিয়া অকণমান চিজিলকৈ ভৰাই লওঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজি দিনটো পূৰা একদম ব্যস্ততাৰ মাজতে পঠিয়াইছোঁ, একদম চেপনৰ পৰা আকৌ পাইছোঁগৈ, বাইপাছ হৈ গৈছোঁ, একদম দিশৰ দলঙৰ ওচৰ পাইছোঁগৈ দেই, জেঠিটো গৈছে। আৰু তাৰপৰা একদম পটাপট আহিছোঁ, টাউনত বজাৰ কেইটামান কৰিবলগীয়া আছিলে, বজাৰকেইটা কৰি মেলি আকৌ এইফালে ঘৰত আলহী ৰখি আছে, একদম পটাপট আহিছোঁ। মানে আকৌ স্কুটিখনো অকণমান প্ৰব্লেম দিলে, স্কুটিখনো অকণমান ঠিক কৰি আছোঁ, মানে ইমান ভাগৰ লাগিছে কিন্তু। আৰু এতিয়া কামকেইটা কৰি আজৰি হৈ লওঁ, অকণমান জিৰাব লাগিব। বাই বাই, আজি ভিডিঅ'টো ইমানেই আছিলে।